নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ বিভিন্ন সমস্যা উপায়সমূহৰ সম্পৰ্কে চেনেলটো আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। আমাৰ প্ৰত্যেকৰে এটা উচ্চাকাংক্ষা থাকে যে আমি ক্ষমতাশালী হওঁ, আমি উচ্চ পদ লাভ কৰোঁ, মান সন্মান লাভ কৰোঁ, প্ৰতিষ্ঠা লাভ কৰোঁ, সমাজৰ সকলো ব্যক্তিয়ে আমাক সন্মান কৰক, আমি য'তেই নাযাওঁ কিয় আমি সন্মানৰ পাত্ৰ হওঁ। সকলোৱে নিজৰ মান সন্মান পপুলাৰিটি বৃদ্ধি কৰাটো বিচাৰে, সকলোৱে নিজৰ ক্ষমতা বৃদ্ধি কৰাটো বিচাৰে। কিন্তু কেতিয়াবা কি হয়, বহু চেষ্টা কৰিও আমি ক্ষমতাৱান হ'ব নোৱাৰোঁ, আমাৰ পপুলাৰিটি আমি বৃদ্ধি কৰিব নোৱাৰোঁ, আমি উচ্চ পদ লাভ কৰিব নোৱাৰোঁ, সমাজত সুখ্যাতি অৰ্জন কৰাৰ ক্ষেত্ৰত আমাৰ সমস্যা হয়। বন্ধুসকল, এই ক্ষেত্ৰত আমি কি তান্ত্ৰিক উপায় কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। নিজৰ ব্যক্তিগত জীৱনত উন্নতিৰ কাৰণে, নিজৰ প্ৰফেশ্যনত উন্নতিৰ কাৰণে, পপুলাৰিটিৰ কাৰণে, নিজৰ মৰ্যাদা বৃদ্ধিৰ কাৰণে, সন্মান বৃদ্ধিৰ কাৰণে, প্ৰমোশ্যনৰ কাৰণে, যদি কোনোবা পলিটিক্সত আছে উচ্চ পদ লাভ কৰিবৰ কাৰণে, কোনো ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি আছে তেওঁৰ প্ৰমোশ্যনৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত পৰীক্ষিত আৰু এটা বৈদিক প্ৰয়োগ। এই প্ৰয়োগটো কি কৰিব লাগে মই আপোনালোকক ভাঙি পাতি কৈ আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আমাৰ ইচ্ছাবিলাক পূৰ্ণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণে দৈবিক শক্তিৰ সহায় ল'ব পাৰোঁ। এঞ্জেল নাম্বাৰৰ জৰিয়তে, চুইচ শ্বৰ্ডৰ জৰিয়তে, তাবিজ কবজৰ জৰিয়তে, বাস্তুৰ প্ৰতিকাৰৰ জৰিয়তে, জ্যোতিষীয় উপায়ৰ জৰিয়তে, ৰত্ন ধাৰণৰ যোগেদি আমি বিভিন্ন উপায়েৰে দৈবিক কৃপা দৃষ্টি লাভ কৰিব পাৰোঁ। বন্ধুসকল, কিন্তু আজি মই যিটো উপায় আপোনালোকক দিম, এই উপায়টো একেবাৰে এটা সৰু প্ৰয়োগ। এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনাৰ 1 টকা পইচা খৰচ কৰিবলগীয়াও নহয়। কেৱল আপোনালোকে ধৈৰ্য সহকাৰে কণ্টিনিউ 90 দিন এই প্ৰয়োগটো কৰিব লাগিব। তাৰপিছত চাব আপোনালোকৰ মনৰ ইচ্ছাবিলাক, উচ্চ পদ লাভৰ যি ইচ্ছা, সন্মান লাভৰ যি ইচ্ছা, ক্ষমতাশালী হোৱাৰ যি ইচ্ছা, সেই ইচ্ছা মা দুৰ্গাৰ আশীৰ্বাদত লাহে লাহে পূৰ্ণ হ'ব। কি কৰিব লাগে বন্ধুসকল, আপোনালোকে কোনো বুধবাৰৰ পৰা আপোনালোকে এই প্ৰয়োগটো আৰম্ভ কৰিব। কি কৰিব লাগে, আপোনালোকে নিজৰ ঘৰৰ মন্দিৰত মা দুৰ্গাৰ এখন চিত্ৰ লগাই ল'ব। মা দুৰ্গাৰ এখন চিত্ৰ লগাই প্ৰত্যেক দিনে মই এটা মন্ত্ৰ আপোনালোকক স্ক্ৰীণত দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ মা দুৰ্গাৰ সন্মুখত বহি জপ কৰিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম নমো ভগৱতী ত্ৰিলোচনং ত্ৰিপুৰং দেৱী অজলিম মে কল্যাণং কুৰু কুৰু স্বাহা। আৰু শেষত নিজৰ নামটো ক'ব, ওম নমো ভগৱতী ত্ৰিলোচনং ত্ৰিপুৰং দেৱী অজলিম মে কল্যাণং কুৰু কুৰু স্বাহা। তাৰপিছত আপোনালোকে নিজৰ নামটো ল'ব। অৰ্থাৎ আপোনালোকে এই মন্ত্ৰটো মা দুৰ্গাৰ চিত্ৰৰ সন্মুখত বহি 108 বাৰ প্ৰতিদিনে জপ কৰিব আৰু মনে মনে নিজৰ ইচ্ছাটোৰ কথা মা দুৰ্গাক ক'ব। আৰু এই প্ৰয়োগটো আপোনালোকে কোনদিনাখনিৰ পৰা আৰম্ভ কৰিব, বুধবাৰৰ পৰা আৰম্ভ কৰিব আৰু কণ্টিনিউ 90 দিন এই প্ৰয়োগটো কৰিব। কিন্তু বন্ধুসকল, এই 90 দিনত আপোনালোকে কোনো ধৰণৰ আমিষ খাদ্য কিন্তু গ্ৰহণ কৰিব নোৱাৰিব। মাছ, মাংস, ডিম আপোনালোকে ত্যাগ কৰিব লাগিব। সম্পূৰ্ণ নিৰামিষ ভোজী হৈ এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব। এক প্ৰকাৰ এক লঘু সাধনা বুলিও আপোনালোকে এই প্ৰয়োগটো ভাবি ল'ব পাৰে। অৰ্থাৎ আপোনালোকে কণ্টিনিউ 90 দিন এই প্ৰয়োগটো কৰিব লাগিব। কোনো বুধবাৰৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰত্যেক দিনা ৰাতিপুৱাৰ সময়ত মা দুৰ্গাৰ ফটোৰ সন্মুখত বহি চাকি বন্তি জ্বলাই, ধূপ জ্বলাই এই মন্ত্ৰটোকে আপোনালোকে 108 বাৰ জপ কৰিব লাগিব। আৰু 90 দিনৰ পিছত যেতিয়া আপোনালোকৰ এই প্ৰয়োগটো সমাপ্ত হ'ব, সেইদিনাখনি আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীক, সৰু সৰু কন্যাক, কুমাৰী কন্যাক মিঠাই আৰু ক্ষীৰ খুৱাব। চাব আপোনালোকৰ মনৰ যি ইচ্ছা, উচ্চ পদ লাভৰ যি ইচ্ছা, ক্ষমতাশালী হোৱাৰ যি ইচ্ছা, পপুলাৰিটি বৃদ্ধি কৰাৰ যি ইচ্ছা, মৰ্যাদা লাভৰ যি ইচ্ছা, সেই ইচ্ছা মা দুৰ্গাই পূৰ্ণ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী আৰু শক্তিশালী প্ৰয়োগ। যিসকলে নিজক ক্ষমতাশালী কৰিব খোজে, সন্মান বৃদ্ধি কৰিব খোজে, মা দুৰ্গাৰ আশীৰ্বাদ ল'ব খোজে, প্ৰমোশ্যন বিচাৰে, তেওঁলোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি যদি নিজকে ক্ষমতাশালী কৰিবৰ কাৰণে, মৰ্যাদা বৃদ্ধিৰ কাৰণে, প্ৰমোশ্যনৰ কাৰণে কি মন্ত্ৰৰ সহায় ল'ব পাৰোঁ।
যদি আমি নিজকে ক্ষমতাশালী কৰিব খোজো, পাৱাৰফুল কৰিব খোজো, তেন্তে আমি কি মন্ত্ৰৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।